অসমৰ বন্যপ্ৰাণী তথা প্ৰকৃতি প্ৰেমীৰ বাবে আশাৰ বতৰা প্ৰাক্তন ন্যায়াধীশ লেখক কবি সমাজ হিতৈষী দাৰাক উল্লাহলৈ ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ বিশেষ স্বীকৃতি ভাৰতীয় দলৰ প্ৰতিনিধি হিচাপে দাৰাক উল্লাহলৈ আমন্ত্ৰণ কেৰালা কোচিৰ আন্তঃৰাষ্ট্ৰীয় কৰ্মশালালৈ উল্লেখ্য যে বন্যপ্ৰাণী নিধন তথা বন ধ্বংস কৰিলে দোষী সাব্যস্ত আছামীয়ে চৰকাৰ অথবা বন্যপ্ৰাণী বিভাগক উপযুক্ত ক্ষতিপূৰণ দিব লাগে আৰু এই বাৰ্তাৰে তেজপুৰৰ বন্যপ্ৰাণী আদালতৰ প্ৰাক্তন অতিৰিক্ত ছেছন ন্যায়াধীশ দাৰাক উল্লাহে 2017 চনত কেইবাটাও উল্লেখযোগ্য নিৰ্দেশনাৰ দ্বাৰা প্ৰকৃতিপ্ৰেমীৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছিল তেখেতৰ নিৰ্দেশনাক সমল হিচাপে লৈ ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াই সজাগতাৰ মাজেৰে বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰি আহিছে লগতে বন বিভাগৰ বিষয়াক প্ৰশিক্ষণ দিয়াৰো কাম কৰি আহিছে প্ৰকৃতিপ্ৰেমী দাৰাক উল্লাহৰ প্ৰচেষ্টাত তেজপুৰবাসী গৌৰৱান্বিত হোৱাৰ লগতে তেখেতৰ প্ৰকৃতিপ্ৰেমী চিন্তাই ভৱিষ্যতে ভাৰতীয় ন্যায় ব্যৱস্থাৰ লগতে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত যোগাত্মক প্ৰভাৱ পেলাব বুলি আশাবাদী সকলো বন্যপ্ৰাণী আৰু প্ৰকৃতি ধ্বংসকাৰী অপৰাধীসকলক জেল আৰু জৰিমনাৰ উপৰিও ক্ষতিপূৰণ দিয়াৰ হুকুমৰ যি ধাৰণা সেই ধাৰণাৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ বিভিন্ন দেশত আইনী ব্যৱস্থাৱলীৰ গৱেষণা অধ্যয়ন আৰু সজাগতা অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে ইংলেণ্ডৰ লেংকাষ্টাৰ বিশ্ববিদ্যালয়ৰ এনভাইৰনমেণ্টেল কাউন্সিলৰ অধীনত আৰু ভাৰতবৰ্ষৰ ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সহযোগত ভাৰতৰ কেৰালাৰ কোচিত যোৱা 3 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ এখন আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হয় বন্যপ্ৰাণী আৰু প্ৰকৃতি ধ্বংসকাৰী অপৰাধীসকলক জেল আৰু জৰিমনাৰ উপৰিও ক্ষতিপূৰণ দিয়াৰ হুকুমৰ যি ধাৰণা সেই ধাৰণাৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ বিভিন্ন দেশত আইনী ব্যৱস্থাৱলীৰ গৱেষণা অধ্যয়ন আৰু সজাগতা অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে ইংলেণ্ডৰ লেংকাষ্টাৰ বিশ্ববিদ্যালয়ৰ এনভাইৰনমেণ্টেল কাউন্সিলৰ অধীনত আৰু ভাৰতবৰ্ষৰ ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সহযোগত ভাৰতৰ কেৰালাৰ কোচিত যোৱা 3 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ এখন আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হয়